সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ বাজেট অধিৱেশন সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সেই সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে বিধানসভাৰ বাজেট অধিৱেশন সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন। কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা ইতিমধ্যেই ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। সংবাদমেল যোগে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিধানসভা উপনিৰ্বাচনৰ পাছতে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যবাসীৰ ব্যস্ততা আৰম্ভ হ'ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে যুঁজা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই কথা সুস্পষ্টকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু সমান্তৰালকৈ বাজেট অধিৱেশন সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ফেব্ৰুৱাৰীতেই অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু আনফালে কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে আৰু সংবাদমেল যোগে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুয়োটা বিষয় সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্য এই মুহূৰ্তত শুনাই লৈছো। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা ছেশ্যন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম ছেশ্যন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত ছেশ্যন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট ছেশ্যন, বছৰৰ প্ৰথম ছেশ্যন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুয়োটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে BTRৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি
সমাপন কৰিব পাৰিম। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুয়োটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে BTRৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি